মোৰ ইয়াতে মেডিকেলৰ নামত 1 টকা খৰচা অন্যথা মেডিচিনৰ নামত 1 টকা খৰচা হোৱা নাই। যিখিনি কৰ্মচাৰী আছে তেওঁলোকক পইচা দিওঁতে মানে হাহাকাৰ দিয়ে। তেওঁলোকক 10 টকা 20 টকা দিলে নহয়, 500 টকা 200 টকা 100 টকা তেওঁলোকক লাগে। তেওঁলোকে কি চৰকাৰে দৰমহা নিদিয়াকৈ তেওঁলোকক ৰাখি দিছে। কিহৰ কাৰণে পইচা বিচাৰে? তেওঁলোকে পেচেণ্টটো নিয়াৰ হৈ লাগে বা অতিৰ পৰা পেচেণ্টটো বাচ্চাটো জন্ম পোৱাৰ পৰা গাৰ্জেনৰ হাতত যেতিয়া পেচেণ্টটো তুলি দিব তেতিয়া তেওঁলোকক পইচা দিব লাগে। চাহ খাবৰ কাৰণে কিবা এটা দিব। চাহ খাব যদি 50 টকাৰে 50 টকাই নহয় তেওঁলোকক বেছিকৈ লাগে। তেওঁ 100 টকা দিয়া যায়। 100 টকাত নহয় তেওঁলোকক 500 টকা 10-12জন মানুহ আছে 50 টকা দি দিয়ক, 500 টকা এটা দি দিয়ক বুলি কিন্তু 500 টকা বহুতক দিব লগা হয়। দিওঁতে মোৰ কালি দিনটোত 4:23 পৰা 4:30 ভিতৰত মোৰ 1500 টকা গৈছে দিয়াৰ নাম। তলি প্লেয়াৰ হওক বা অধিক থকা কৰ্মচাৰীয়ে হওক তেওঁলোকক দিয়াৰ নামত মোৰ 1500 টকা খৰচা হৈছে। এতিয়া তেওঁলোকৰ কাৰণে উচিত তদন্ত লাগে। মোৰ ইয়াতে মেডিকেলৰ নামত 1 টকা খৰচা অন্যথা মেডিচিনৰ নামত 1 টকা খৰচা হোৱা নাই। যিখিনি কৰ্মচাৰী আছে তেওঁলোকক পইচা দিওঁতে মানে হাহাকাৰ দিয়ে। তেওঁলোকক 10 টকা 20 টকা দিলে নহয়, 500 টকা 200 টকা 100 টকা তেওঁলোকক লাগে। তেওঁলোকে কি চৰকাৰে দৰমহা নিদিয়াকৈ তেওঁলোকক ৰাখি দিছে। কিহৰ কাৰণে পইচা বিচাৰে? তেওঁলোকে পেচেণ্টটো নিয়াৰ হৈ লাগে বা অতিৰ পৰা পেচেণ্টটো বাচ্চাটো জন্ম পোৱাৰ পৰা গাৰ্জেনৰ হাতত যেতিয়া পেচেণ্টটো তুলি দিব তেতিয়া তেওঁলোকক পইচা দিব লাগে। চাহ খাবৰ কাৰণে কিবা এটা দিব। চাহ খাব যদি 50 টকাৰে 50 টকাই নহয় তেওঁলোকক বেছিকৈ লাগে। তেওঁ 100 টকা দিয়া যায়। 100 টকাত নহয় তেওঁলোকক 500 টকা 10-12জন মানুহ আছে 50 টকা দি দিয়ক, 500 টকা এটা দি দিয়ক বুলি কিন্তু 500 টকা বহুতক দিব লগা হয়। দিওঁতে মোৰ কালি দিনটোত 4:23 পৰা 4:30 ভিতৰত মোৰ 1500 টকা গৈছে দিয়াৰ নাম। তলি প্লেয়াৰ হওক বা অধিক থকা কৰ্মচাৰীয়ে হওক তেওঁলোকক দিয়াৰ নামত মোৰ 1500 টকা খৰচা হৈছে। এতিয়া তেওঁলোকৰ কাৰণে উচিত তদন্ত লাগে। মোৰ ইয়াতে মেডিকেলৰ নামত 1 টকা খৰচা অন্যথা মেডিচিনৰ নামত 1 টকা খৰচা হোৱা নাই। যিখিনি কৰ্মচাৰী আছে তেওঁলোকক পইচা দিওঁতে মানে হাহাকাৰ দিয়ে। তেওঁলোকক 10 টকা 20 টকা দিলে নহয়, 500 টকা 200 টকা 100 টকা তেওঁলোকক লাগে। তেওঁলোকে কি চৰকাৰে দৰমহা নিদিয়াকৈ তেওঁলোকক ৰাখি দিছে। কিহৰ কাৰণে পইচা বিচাৰে? তেওঁলোকে পেচেণ্টটো নিয়াৰ হৈ লাগে বা অতিৰ পৰা পেচেণ্টটো বাচ্চাটো জন্ম পোৱাৰ পৰা গাৰ্জেনৰ হাতত যেতিয়া পেচেণ্টটো তুলি দিব তেতিয়া তেওঁলোকক পইচা দিব লাগে। চাহ খাবৰ কাৰণে কিবা এটা দিব। চাহ খাব যদি 50 টকাৰে 50 টকাই নহয় তেওঁলোকক বেছিকৈ লাগে। তেওঁ 100 টকা দিয়া যায়। 100 টকাত নহয় তেওঁলোকক 500 টকা 10-12জন মানুহ আছে 50 টকা দি দিয়ক, 500 টকা এটা দি দিয়ক বুলি কিন্তু 500 টকা বহুতক দিব লগা হয়। দিওঁতে মোৰ কালি দিনটোত 4:23 পৰা 4:30 ভিতৰত মোৰ 1500 টকা গৈছে দিয়াৰ নাম। তলি প্লেয়াৰ হওক বা অধিক থকা কৰ্মচাৰীয়ে হওক তেওঁলোকক দিয়াৰ নামত মোৰ 1500 টকা খৰচা হৈছে। এতিয়া তেওঁলোকৰ কাৰণে উচিত তদন্ত লাগে।